এখন পঢ়ি দিছোঁ। ফটোগ্ৰাফিক ছ'চাইটি অফ অসম ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান বিশ্ব লৈ আপুনি বহুত বৰ্ণিল আলোকচিত্ৰ উপহাৰ দিব বুলি আন্তৰিকতাৰে সুন্দৰকৈ বৰ্ণনা আগবঢ়ালে। সঁচাকৈ কেতিয়াবা সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লৱী ফুকন ডাঙৰীয়ানী, ছাত্ৰীসকল, সন্মানীয় আজিৰ সভাত উপস্থিত পৰম শ্ৰদ্ধাৰ ক'ব পাৰে ডক্টৰ কল্যাণ বি চক্ৰৱৰ্তী মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ভাষণ আগবঢ়াবলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা মহোদয়ক আন্তৰিক অনুৰোধ জনাইছোঁ। প্ৰমাণপত্ৰ তেখেতক প্ৰদান কৰা হৈছে। এয়া আছে এটি উপহাৰৰ টোপোলা। মহেশ বৰুৱাক মই ইয়াৰ লগতে মঞ্চলৈ আদৰণি জনাইছোঁ গৌতম স্বৰূপ ডেকা। এয়া চেলিং চাদৰেৰে সন্মান জনাইছে মাননীয় মন্ত্ৰী বিমল বৰা মহোদয়ে। এয়া প্ৰশস্তি পত্ৰৰে সন্মান জনাইছে ডক্টৰ কল্যাণ বি চক্ৰৱৰ্তী মহোদয়ৰ লগতে এটা স্মৃতিক চিৰস্থায়ী কৰি ৰখাৰ প্ৰয়াস, মই ভাবোঁ এয়া হৈছে ফটোগ্ৰাফী অথবা আলোকচিত্ৰ। আৰু এই দিনটোকে স্মৰণীয় কৰিবৰ কাৰণে 1991 চনৰ পৰা এই দিনটো পালন কৰি অহা হৈছে। আৰু আজি এই বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ফটোগ্ৰাফিক ছ'চাইটি অফ অসমৰ সহযোগত জ্যোতিচিত্ৰভৱনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্ব ফটোগ্ৰাফী দিৱস, ৱৰ্ল্ড ফটোগ্ৰাফী ডে, 1991 চনৰ পৰা আজিৰ এই দিনটো এই দিৱস হিচাপে পালন কৰা হৈছে। ফটোগ্ৰাফী কেৱল মাত্ৰ এখন আলোকচিত্ৰই নহয়, বৰঞ্চ এখন ফটোগ্ৰাফৰ মাজত মননশীল চিন্তাৰ পৰা আৰম্ভ কৰি স্মৃতি, ইতিহাস, কল্পনা বহু বিষয় সোমাই থাকে। আৰু ফটোৰ যি ভাষা, এই ভাষাই শব্দ নোহোৱাকৈ বহু কথা কৈ যায়। আৰু তেনে বহু ফটো আছে যিবিলাক ফটোৱে ইতিহাস ৰচনা কৰিছে। গতিকে আজিৰ এই দিনটো মানৱ সমাজৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ দিন। যদিওবা এই দিনটোৰ প্ৰসাৰ প্ৰচাৰ তেনেধৰণে বহুত বিশেষ হোৱা যেন আমাৰ অনুভৱ নহয়, কিন্তু আজিৰ প্ৰেক্ষাপটতো আমি যদি এটা কথা চাওঁ যে সকলোৱে যেন ফটোগ্ৰাফাৰ, কাৰণ প্ৰত্যেকৰে হাততে মোবাইল থাকে আৰু প্ৰত্যেকেই সেই মনৰ কল্পনাপ্ৰৱণ সেই চিন্তাক বাস্তৱায়িত কৰিবৰ কাৰণে কেমেৰাত সংলগ্ন হৈ থকা, মোবাইলত সংলগ্ন হৈ থকা কেমেৰাটো কোন এংগুলৰ পৰা মাৰিলে কেনেধৰণৰ এখন ফটো জীৱন্ত হৈ উঠিব পাৰে। তাৰমানে ফটোগ্ৰাফীয়ে আমাৰ মনবিলাককো জীৱন্ত কৰে, প্ৰাণৱন্ত কৰে আৰু পজিটিভ এটা ভাইব্ৰেশ্যন, এনাৰ্জেটিক এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাটো যথেষ্ট অৰিহণা যোগায়। আৰু সেইকাৰণে মই ভাবোঁ যে ফটোগ্ৰাফী এই দিনটোৱে মানৱ জীৱনলৈও সুখানুভূতি কঢ়িয়াই আনিব পৰাকৈ যথেষ্ট ইয়াতে সামৰ্থ্য আছে। এই দিনটো আমি খুব সুন্দৰভাৱে আজি ভূপেন হাজৰিকা চৰকাৰী ৰিজনেল ইনষ্টিটিউটৰ উদ্যোগত আৰু ফটোগ্ৰাফী ছ'চাইটি অসমৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী অহা 8 ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে অসম চৰকাৰে পালন কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। আৰু সমান্তৰালভাৱে অসম চৰকাৰৰ আহ্বান যাতে এইগৰাকী চিৰস্মৰণীয় ব্যক্তিক স্মৰণ কৰিবৰ কাৰণে
এই পুৰোধা ব্যক্তিজনাৰ যিসমূহ সৃষ্টি, এই সৃষ্টিৰ আজি উত্তৰ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস হিচাপে ধৰি ৰখাৰ উদ্দেশ্যেৰে সমগ্ৰ অসমৰ সমাজ জীৱনকো আহ্বান জনাইছে। সকলোৱে নিজ নিজ উদ্যোগত সকলোৱে সুধাকণ্ঠক ভাৰতৰত্নগৰাকীক স্মৰণ কৰক, তেওঁৰ সৃষ্টিৰাজিক চৰ্চা কৰক, প্ৰচাৰ কৰক, প্ৰসাৰ কৰক, গৱেষণা কৰক। আৰু এই কাৰ্যসূচী আমি চৰকাৰীভাৱে আয়োজন কৰিছোঁ। মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই উদ্বোধনী অনুষ্ঠানত ভাগ ল'ব 8 তাৰিখে। আৰু তাৰ কাৰণে আমি ভূপেনদাৰ চিৰসেউজীয়া বহুকেইটা গীত অসমৰ নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠ শিল্পীসকলক একেলগে সংমিশ্ৰিত কৰি এটা বিশাল আকাৰৰ গীত সমবেত